Good evening students. Lakshya Computer Training Institute or falor pa moi Kandip sir. Aji moi etia Adobe Illustrator or madhyame eta pattern banam eta design banam to bola arambho koru. তো এটো আমার পেজ আমার অলরেডি লোৱা আছে এতিয়া আমি ইয়াৰ পৰা এটা স্ট্ৰেইট লাইন এনেকে ইয়াৰ পৰা ক্লিক কৰিবা এনেকে স্ট্রেট আর যদি তোমার লাইনটো কমপ্লিটলি স্ট্রেট তোমার কিবা যদি ডাউট থাকে তুমি শিফট প্রেস কৰি দিবা সো এটো স্ট্রেট আহি যাব এনেকে এৰি দিবা তোমার লাইন আহি গল লাইন আহাৰ পিছত তুমি ইয়াৰ পৰা এটো লবা ইয়াত ক্লিক কৰিবা পেন টুলৰ লাষ্টৰ টু কনভাৰ্ট এংকাৰ পইণ্ট টু আৰু ইয়াত প্ৰেস কৰি কিনে এনেকে অলপ মুভ কৰিবা দেন আকৌ ইয়াত প্ৰেস কৰিবা এনেকে অলপ বেকা কৰি দিবা ওকে তাৰ পিছত তুমি ইয়াত ক্লিক কৰি কিনে এই ধৰণৰ এটা স্ট্ৰাকচাৰ বনাই লবা এইটো হৈ গল দেন আমি এইটো কন্ট্ৰোল সি কন্ট্ৰোল ভি প্ৰেস কৰিম ইয়াৰ ডুপ্লিকেট বনাই লম ডুপ্লিকেট বনোৱাৰ পিছত এইটো আমি ইয়াত লৈ আনিম দেন এটো আমি ইয়াত লৈ আনাৰ পিছত আমি এটো জায়গাত আনি ললো দেন তুমি ক্লিক কৰিবা ডাইৰেক্ট সিলেকশন টুল আৰু তাৰ পিছত এই দুটাৰ যে পাথ আছে এই দুটাৰ পাথ আমি মিলাব লাগিব সো আমি সিলেক্ট কৰি এনেকে আমি মিলাই দিম এন্ড দেন এটো আমি মিলাব লাগিব ইয়াত সো এটো মিলাব গলে ফার্স্ট অলপ আমি চেঞ্জ কৰিব লাগিব ইয়াৰ এনেকে দেন এটো সিলেক্ট কৰা এৰিয়াটো এন্ড মুভ কৰি এফালে লৈ আনা ইয়াত জয়েন কৰি দিয়া দেন লাহেকে টু এই হিসাবে কি কৰিবা চেঞ্জ কৰিব চেষ্টা কৰিবা আৰু অলপ প্যাটাৰ্নটো অলপ বেলেগ ধৰণৰ মানে আমি বনাব চেষ্টা কৰি আছো তাৰ পিছত তুমি এটো সিলেক্ট কৰিবা ইয়াৰো এই হিসাবে মিলাব লাগিব সো আমি মিলাব চেষ্টা কৰিম এটো সোয়া ওকে তো আমাৰ এটো কমপ্লিট হৈ গল স্ট্ৰাকচাৰটো আমাৰ ৰেডি হ'ল দুটা সিলেক্ট কৰি ৰাইট ক্লিক কৰি ৰাইট ক্লিক কৰিব নালাগে জাস্ট আমি এটো সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত ইয়াত তুমি যাবা আৰু ইয়াৰ পৰা শেপ বিল্ডাৰ টুল লৈ লবা আৰু যদি তোমাৰ কোনো কম্বিনেশন যেনেকে এটো কম্বিনেশন কালাৰ আছে গাৰ্ডিয়ান টাইপৰ কালাৰ তো এটো সিলেক্ট কৰি লবা দেন ইয়াত ক্লিক কৰি দিবা সো এটো আমাৰ হৈ গল এতিয়া আমি কি কৰিম এই কমপ্লিট এটো স্ট্ৰাকচাৰটো সিলেক্ট কৰিম দেন ৰাইট ক্লিক কৰিম ৰাইট ক্লিক কৰাৰ পিছত ইয়া ট্ৰান্সফৰ্মত যাম ৰিফ্লেক্ট কৰিম ৰিফ্লেক্ট কৰাৰ পিছত এটো ভাৰ্টিকেল থাকিব প্ৰিভিউ দেন কপি কৰিবা কপি কৰিলে ইয়াৰ মানে ডুপ্লিকেট আৰু ৰিফ্লেক্ট আহি গল আমি এফালে লৈ আনিম আৰু ইয়াৰ লগত ওপৰটো যদি মিলা নাই কন্ট্ৰোল প্লাস প্ৰেস কৰিবা এন্ড ওপৰৰ এটো ইয়াৰ লগত মিলাব চেষ্টা কৰিবা ইয়াত যদি তুমি মিলাই দিব পাৰা দ্যাটস ভেৰি গুড এনেকে মিলাই দিবা আৰু অলপ তলত লৈ আনো এনেকে আমি মিলাই দিলো বাস ওপৰত আমি মিলাই দিছো আমি এতিয়া তলত যাম দেন এটো মিলাব লাগিব সো তুমি এটো সিলেক্ট কৰিবা ডাইৰেক্ট সিলেকশন টুল এন্ড দেন এটো সিলেক্ট কৰি ইয়াৰ লগত মিলাই দিবা ওকে দেন তুমি ওপৰত যোৱা এতিয়া এটো আমি মিলাই দিও ডাইৰেকশন সিলেকশন টুলৰ মাধ্যমে এটো আমি ইয়াৰ লগত মিলাই দিলো দেন এটো আমি ইয়াৰ লগত মিলাই দিও ওকে সো আমাৰ কমপ্লিট হৈ গল দেন আমি এই গুটেটো সিলেক্ট কৰি কিনে এই গুটেটো আমি সিলেক্ট কৰিলো দেন ৰাইট ক্লিক দেন গ্ৰুপ কৰি লবা গ্ৰুপ কৰিলে এটো আমাৰ এটা হৈ গল এটা হোৱাৰ পিছত
হেতু তুমি হৰু ডাঙৰ যেনেকে কৰিব বিচাৰিছা তেনেকে কৰিব পাৰা ওকে তাৰ পিছত তুমি যাবা ইয়াত rotate tools আচ্ছা তাৰ আগত আমি এটো অলপ ওপৰৰ ফালে লৈ যাওঁ ইয়াত লৈ যাওঁ দেন আমি অলপ হৰু কৰি লওঁ এনেকে আমি হৰু কৰি ললো ওকে দেন আমি এটো সিলেক্ট কৰিম rotate tool দেন এই সেন্টাৰ পইণ্টটো আমি প্লেস কৰি লম ইয়াত মানে ইয়াত ক্লিক কৰিলো দেন অল্টাৰ প্ৰেছ কৰি তুমি জাস্ট এটো মুভ কৰিবা এবাৰ ইমান লকে দেন কন্ট্ৰোল ডি প্ৰেছ কৰিবা এনেকে কন্ট্ৰোল ডি প্ৰেছ কৰিলে তুমি চাব পাৰা কিমান ধুনিয়া এটা পারফেক্ট ডিজাইন আমাৰ আহি গল ওকে সো এটো হৈ গল এটা পারফেক্ট ডিজাইন তো এনেকে আমি বিভিন্ন ধৰণৰ প্যাটাৰ্নস বনাব পাৰো বিভিন্ন ধৰণৰ ডিজাইন কৰিব পাৰো সো যদি তোমালোকে আমাৰ এই শেপ এই প্যাটাৰ্নটো ভাল পাইছা প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা আমাৰ চেনেলক তাকি আমি তোমালোকৰ কাৰণে নতুন নতুন ইন্টাৰেষ্টিং লাৰ্নিং ভিডিও লৈ আহো তো এই বস্তুটো আমি Adobe Illustrator ত কৰিছো তেনেকা ধৰণৰ আৰু আমি ভিডিও লৈ আনিম থ্যাংক ইউ টেক কেয়াৰ